বিশ্বনাথৰ বিভিন্ন চাহ বাগিচাত চাহ কৰ্মচাৰীসকলৰ ন্যায্য প্ৰাপ্যৰ দাবীত আজি 1 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। অসম চাহ কৰ্মচাৰী সংঘ নদুৱাৰ শাখাৰ অন্তৰ্গত MRILৰ মালিকাধীন আৰু পৰিচালিত নীলপুৰ চাহ বাগিচাৰ প্ৰাথমিক গোট, প্ৰতাপগড় চাহ বাগিচাৰ প্ৰাথমিক গোট, ডিকৰাই চাহ বাগিচাৰ প্ৰাথমিক গোট, মিজিকাজান চাহ বাগিচাৰ প্ৰাথমিক গোট, মুনাবাৰী চাহ বাগিচাৰ প্ৰাথমিক গোট আৰু বিহালী চাহ বাগিচাৰ প্ৰাথমিক গোট আদি চাহ বাগিচাৰ চাহ কৰ্মচাৰীসকলৰ ন্যায্য প্ৰাপ্যৰ দাবীত আজি 1 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে অসমৰ চাহ কৰ্মচাৰী সংঘ নদুৱাৰ শাখাই আজিৰে পৰা দুদিনীয়া প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। অতি শীঘ্ৰে দাবীসমূহ পূৰণ নকৰিলে অহা 2 মে তাৰিখৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট ৰূপায়ণৰ হুংকাৰ প্ৰদান কৰে সংঘই। আমি আমাৰ যিখিনি ন্যায্য প্ৰাপ্তি যেনে ভৱিষ্যত নিধিৰ ধন এতিয়ালৈকে কোম্পানীয়ে জমা দিয়া নাই, আমাৰ দৰমহা নিয়মীয়া হোৱা নাই, নিয়মীয়া মানে হৈছে কিন্তু সময়মতে হোৱা নাই। তাৰপাছত আপোনাৰ যিখিনি আমাৰ কৰ্মচাৰী সংঘৰ যিখিনি ধন কাটি ৰখা হৈছে সেইখিনি মোকলাই দিয়া নাই। গতিকে বিভিন্ন আমি যিটো ভ্ৰমণ ভাত্তা পাওঁ আজিলৈকে তেওঁলোকে যোৱা বছৰ উকলি গ'ল, আজিলৈকে নতুন বছৰ আৰম্ভ হ'ল তথাপি আমাক দিয়া নাই। গতিকে ইফালে ৰন্ধন গেছৰ যোগানো নিয়মীয়া নহয়। গতিকে বিভিন্ন আমাৰ যিবিলাক দাবী আছে সেইখিনি ন্যায্য প্ৰাপ্তিৰ কাৰণে আমি এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছোঁ। 29 আৰু 30 তাৰিখে ৰাতিপুৱা 7টাৰ পৰা 8টালৈ 1 ঘণ্টীয়া অৱস্থান ধৰ্মঘট হ'ব। যদি তাৰপিছতো মালিক পক্ষই আমাৰ প্ৰতি সদ্ভাৱ নেদেখুৱায় তেতিয়াহ'লে আমি 2 তাৰিখে দিনজোৰা কাৰ্যসূচীৰে ৰাতিপুৱা 6:30 বজাৰ পৰা গধূলা 6:30লৈকে আমি গোটেই দিন অৱস্থান ধৰ্মঘট প্ৰত্যেক বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কৰাৰ সিদ্ধান্ত লৈছোঁ। আজি আমি নদুৱাৰ শাখাৰ অন্তৰ্গত ডিকৰাই চাহ বাগিচা, প্ৰতাপগড় চাহ বাগিচা, আপোনাৰ মনাবাৰী চাহ বাগিচা, নীলপুৰ চাহ বাগিচা, মনাবাৰী আৰু আপোনাৰ বিহালী চাহ বাগিচা, এইবিলাক আমাৰ MRL মেক্ল'ডাছেল ইণ্ডিয়া লিমিটেডৰ অন্তৰ্গত বাগান। এইবিলাকত আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ।